সৰা পাতত আজিতে যাৰ ছবি মলিন আকাশত মেঘৰ ঘিৰণি কাগজতে লিখা টিপ্পনী ভাহি আহে ৰিক্তময় সুতাজি ৰাতিৰ কোলাহৰে মাথো মুক্ত চিঞৰণি দুপালকে সৰি আহে এয়া শেষ নিশাৰে জাননী সোমাই আহিলোঁ বেয়া নাপাব মানে অলপ দৌৰা দৌৰি কিন্তু আপুনি কোন মোৰ নাম বৰ্ণালী চৌধুৰী চহৰৰ বিখ্যাত ব্যৱসায়ী প্ৰয়াত যুগল কিশোৰ চৌধুৰীৰ মই বোৱাৰী সুকন্যা এইখনটো বৰ্ণালী ডায়েৰী এই ডায়েৰীখন আমাৰ আলমাৰীত আহিল কেনেকৈ মানে মই এইখন সুকন্যা তুমি মোৰ লগত কিবা বেলেগ গেম খেলি থকা নাইতো মই তোমাক ভাল পাওঁ কিন্তু কি কৰিবা তোমাৰ দ্বাৰাই তোমাকে মোকে হয়তো এইটো জন্মত এক হ'বলৈ নিদিয়ে তুমি বাৰে বাৰে প্ৰণয়ৰ কথা কিয় কৈ থাকা এইটো মোৰ লাইফ মোৰ কথা মোৰ লাইফৰ ডিচিশ্যন সি ল'ব নোৱাৰে নহয় ক'ৰবালৈ যাওঁ অঁ এনেই অলপ কি হ'ল তই মানে এতিয়াও মোক চোৱা খুৰা এতিয়া মোৰ তোমাৰ কথা শুনি থাকিবলৈ একেবাৰে সময় নাই এফালে যাব লাগে শুনচোন তই মোক বেয়া পাই নাথাকিবি মই আচলতে তোক সহায় কৰিবৰ কাৰণেহে ইয়াত আছোঁ এইবাৰ খুৰীয়েৰকো পঠিয়াই লৈছোঁ তোৰ এই দাং কাটি শাহুৱেৰক ঘটিয়ে পানী খুৱাইহে এৰিছোঁ তই কেৱল মোক বিশ্বাস কৰ বিশ্বাস মই কৰিম তুমি মাত্ৰ মোক এটা সহায় কৰিব লাগিব তেতিয়া মই বিশ্বাস কৰিম কচোন ক মই এতিয়া এফালে যাওঁ যোৱাটো বৰ দৰকাৰী মই নথকা অৱস্থাত মায়ে মোক বিচাৰিব পাৰে তুমি মাথো মই ৰুমটোৰ ভিতৰতে থকা বুলি কিবা এটা বুদ্ধি ভাঙিব লাগিব আৰু এখেতো ঘৰলৈ আহিব পাৰে তেতিয়া তুমি এখেতকো ক'ব লাগিব যে মই ঘৰৰে ক'ৰবাত আছোঁ পাৰিবা নহয় কি হ'ল নাই হোৱা তোকো এ হৈ যাব যা তই অকণো চিন্তা নকৰিবি তই য'ত যাব লগা আছে যা এইবাৰ যাতে বিশ্বাস নাভাঙা নহ'লে মই ক্ষমা নকৰিম আৰু হেৰু তই চিন্তা নকৰিবি নেভাঙো যা তোৰ বিশ্বাস তোৰ এতিয়া ক'ত যাব লগা আছে যা মই আছোঁ ইয়াত চাম লগতে কোনে চন্দন পিন্ধালে এইবাৰ চন্দন মই পিন্ধাই আছোঁ ব'লক জলদি ব'লক এখেত গৈ পোৱাৰ আগতে গৈ পাব লাগিব হৈছেনে চোৱা দুৰ্গা প্ৰণয় জীয়াই থাকিলে আমাৰেই প্ৰব্লেম আৰু সি জীয়াই নাথাকিলে তুমি মই এক হোৱাৰ উপৰিও সকলো সম্পত্তি আমাৰ সেইটোৱেইতো ইমান দিনৰ পৰা বিচাৰি আছোঁ এনেকৈ বিচাৰি থাকোঁতে এদিন সুকন্যা সন্তানৰ মাক হ'ব তুমি ভাবি থাকোঁতেই যাব গতিকে সময়ৰ কাম সময়ত কৰা এইবাৰ ৰৈ থাকি লাভ নাই প্ৰণয় পাগল হওক বা নহওক সি মৰাৰ পিছত কিবা নহয় কিবা ৰাস্তা উলিয়াই উইলখন চেঞ্জ কৰি ল'ব লাগিব প্ৰণয়ক এইখন পৃথিৱীৰ পৰা উঠাই দিয়াটো এটা ফোনৰ কাম চাওঁ তোমাৰ প্ৰেমত কিমান শক্তি তুমি যদি অতি সোনকালে প্ৰণয়ৰ কিবা এটা ব্যৱস্থা কৰিব পাৰা তেতিয়া মই ফাইনেল হ'ম যে তুমি মোকেই ভাল পোৱা তুমি মোৰ প্ৰমাণ ল'বা উপায় নাই
কাকো বিশ্বাস কৰিব নোৱাৰোঁ। হ'ব, তেনেহ'লে ময়ো তোমাক এইবাৰ প্ৰমাণ দিহে এৰিম। এইবাৰ জেগাত আহিছে। প্ৰথমে প্ৰণয়, তাৰপিছত তোৰ গোটেই ঘৰখন শেষ কৰিম। ছাৰ, আপুনি বিচৰা সকলো তথ্যই ওলাব। তাৰ আগতে আপুনি হিৰণ্য আৰু ৰন্তিপক বিচাৰক। আৰু ৰঘু, সি ইমান ডাঙৰ ফেক্টৰ একো নহয়। সি মানুহজন ডাঙৰ হ'লেও তাৰ কথা বতৰাবিলাক সৰু ল'ৰাৰ দৰে। সকলো কথাতে অবুজ। সি সকলো কামেই কৰি দিব পাৰে, কেৱল তাক টকা দিব লাগে। আৰু প্ৰীতি? প্ৰীতিক লৈ সন্দেহ মোৰ নোহোৱা নহয়। এবাৰ আপুনি সোধপোছ কৰি ল'ব পাৰে। হিৰণ্যৰ লগত তই কি আলোচনা কৰিলি? মা, প্ৰণয় জীয়াই থকালৈকে আমি কেতিয়াও শান্তি নাপাওঁ। সুকন্যাক দেখিছানে? দিনে দিনে সলনি হৈ যাবলৈ ধৰিছে। তুমি মই যি ভাবিছিলোঁ একোৱেই নহ'ল। তাকেইতো। এতিয়া বেলেগ অপশ্যন ভাবা। বেলেগ অপশ্যন? কেইটামান টকা খৰচ হ'ব, কিন্তু তাৰ পাছত এনেকুৱা কাম আমি বহুত আগতেই কৰিব পাৰিলোহেঁতেন। নিত্যানন্দ শৰ্মা আমাৰ পাছত বৰ বেয়াকৈ লাগি আছে। আমি চব ধৰা পৰি যাম। ইমান দিনৰ আমাৰ কষ্টখিনি অথলে যাব। সুভাষ, এয়া মই চকুৰে কি দেখিছোঁ? মই সপোন দেখি আছোনে নে দিঠক? মই একো ধৰিব পৰা নাই। সপোন নহয় সুভাষ, এয়া দিঠক। এখেত বৰ্ণালী বৌ, প্ৰণয়ৰ ফাৰ্ষ্ট ৱাইফ। সুভাষ, এখেত? বৌ, এখেত সুকন্যা। সুকন্যা, তোমালোকে চাগে মোক দেখি আচৰিত হৈছা ন? আচৰিত হবাই, কাৰণ মৃত্যু হোৱা মানুহ এগৰাকী কেনেকৈ জীৱনতে কথা পাতি আছে। মই মৰা নাই, জীয়াই আছো। আহাচোন, মোৰ ওচৰতে বহাই। থেংক ইউ। আপোনাৰ যদি মৃত্যুৱে হোৱা নাছিল, তেতিয়াহ'লে এইবিলাক অপপ্ৰচাৰ কিয় কৰিলে? আৰু আপোনাৰ মৃত্যু হোৱা বুলি প্ৰণয়ে এখেতক বিয়া কৰাই আনিলে। এইবোৰ কি আচলতে? প্ৰণয়ে ইমান ডাঙৰ খেল এখন খেলি আছে, অথচ আমি কোনো গমেই নাপাওঁ। আপুনি জীয়াই থকা বুলি জনা হ'লে সুকন্যা কেতিয়াও সেইখন ঘৰৰ বোৱাৰী নহয়।
সুকন্যা, তোমাৰ কথা শুনিহে আছিলোঁ, আজি সাক্ষাৎ দেখা পালোঁ। তোমাক দেখি যে মোৰ কিমান ভাল লাগিছে। এনেও তোমাক মোৰ লগ পাব লগা আছিলে। ভালে কৰিলা দিয়া, ইয়ালৈকে আহিলা তুমি। কিন্তু আপুনি জীয়াই আছে আৰু আপোনাৰ কাৰণে ইমানবোৰ খেলি মেলি, অথচ আপুনি কম সকলোবোৰ কম। থেংক ইউ। আপোনাৰ যদি মৃত্যুৱে হোৱা নাছিল তেতিয়াহ'লে এইবিলাক অপপ্ৰচাৰ কিয় কৰিলে? আৰু আপোনাৰ মৃত্যু হোৱা বুলি প্ৰণয়ে এখেতক বিয়া কৰাই আনিলে। এইবোৰ কি আচলতে? প্ৰণয়ে ইমান ডাঙৰ খেল এখন খেলি আছে, অথচ আমি কোনো গমেই নাপাওঁ। আপুনি জীয়াই থকা বুলি জনা হ'লে সুকন্যা কেতিয়াও সেইখন ঘৰৰ বোৱাৰী নহয়। আৰু ময়ো কেতিয়াও সুকন্যাক প্ৰণয়লৈ চাই নিদিলোহেঁতেন। তুমি যি কৰিছা খুব ভাল কাম কৰিছা সুভাষ। মই জীয়াই থকা আৰু মৃত্যুৰ মাজত পাৰ্থক্য কি? ভালেই হৈছে দিয়া, যি হৈছে চকুৰ আগত দেখিব পাইছোঁ। ৰ'বাচোন, মই ইয়াত থকাৰ কথা তোমালোকে কেনেকৈ জানিলা? তেওঁ ইয়াত বৰ গোপনে আহে আৰু গুচি যায়। প্ৰণয়ে এই ঘৰখনলৈ অহা বহুতবাৰ দেখিছে, আৰু তাৰ ওপৰত সন্দেহ হৈ আমি তাৰ পিছে পিছে আহি এই ঘৰখন ওলালোঁ আজি। ৰ'বচোন, প্ৰণয়ে কিবা কাৰণত আপোনাক কিডনেপ কৰি ইয়াতে ৰখা নাইতো? বাইদেউ, আপোনালোকে কথা পাতকচোন। নাই তেখেত এনেকুৱা নহয়। আমাৰ দুয়োৰে ইচ্ছাৰ মতেহে মই ইয়াত আছোঁ। মোৰ হাৰ্টৰ প্ৰব্লেম আছে। এতিয়া মই কেৱল মৃত্যুৰ ক্ষণ গণি আছোঁ। এখেতে মোক বৰ কেয়াৰ কৰি থাকে। সহজে হেনো তেওঁ মোক তেওঁৰ জীৱনৰ পৰা আঁতৰিব নিদিয়ে। এই যে ছোৱালীজনী, তাইক দৰমহা দি ৰাখিছে অনবৰতে মোক শুশ্ৰূষা কৰি থাকিবলৈ কাৰণে। মোক বৰ মৰম কৰে। আচ্ছা, প্ৰণয়ৰ গাত একো ভুল নাই। মোৰ মৃত্যু হোৱা বুলি মই প্ৰণয়ক ক'বলৈ দিছিলোঁ। আনকি প্ৰণয় তোমাক প্ৰথমতে বিয়া পাতিবলৈ মান্তি হোৱা নাছিল, কিন্তু মই প্ৰণয়ক দ্বিতীয় বিবাহৰ কাৰণে মান্তি কৰাইছোঁ। সাধাৰণতে কোনো ডক্টৰে পেচেণ্টৰ কথা, পেচেণ্টৰ বেমাৰৰ কথা বা পেচেণ্টৰ কিবা গোপনীয় কথা আনৰ আগত কেতিয়াও প্ৰকাশ নকৰে। কিন্তু মই ক'বলৈ বাধ্য হৈছিলোঁ। কিয়? বৰ্ণালী ঠাকুৰীয়াৰ মৃত্যুৰ কাৰণ বিচাৰি মাক ঘূৰি ফুৰিছিল। তেওঁ বাৰে বাৰে মোৰ ওচৰলৈকে আহিছিল, আৰু মই বাৰে বাৰে তেওঁক উভতাই পঠাইছিলোঁ। শেষত সেইদিনাখন মোৰ সহ্য নহ'ল। মৃত্যুৰ পূৰ্বে মৰমী ঠাকুৰে আপোনাক লগ কৰিব আহিছিল? হয়। তেখেতৰ লগত কি এনেকুৱা কথা হৈছিল যাৰ কাৰণে তেখেতৰ হাৰ্ট এটেক হৈছিল?
চাওক তেওঁ প্ৰণয়ৰ কথা অৰ্থাৎ তেওঁৰ জয়াকৰ কথা জানিবলৈ আহিছিল সাধাৰণতে কোনো ডক্টৰে পেচেণ্টৰ কথা পেচেণ্টৰ বেমাৰৰ কথা বা পেচেণ্টৰ কিবা গোপনীয় কথা আনৰ আগত কেতিয়াও প্ৰকাশ নকৰে কিন্তু মই ক'বলৈ বাধ্য হৈছিলোঁ কিয় বৰ্ণালী ঠাকুৰীয়াৰ মৃত্যুৰ কাৰণ বিচাৰি মাক ঘূৰি ফুৰিছিল তেওঁ বাৰে বাৰে মোৰ ওচৰলৈকে আহিছিল আৰু মই বাৰে বাৰে তেওঁক উভতাই পঠাইছিলোঁ শেষত সেইদিনাখন মোৰ সহ্য নহ'ল প্ৰণয়ৰ যি মানসিক সমস্যা আছিলে মই সকলোবিলাক কথা মৰমী ঠাকুৰীয়াক কৈ দিছিলোঁ মৰমী ঠাকুৰীয়াই জীয়েকৰ মৃত্যুত ক'ৰবাত প্ৰণয়কো সন্দেহ কৰিছিল তাতে প্ৰণয়ে কেতিয়াবা কেতিয়াবা অদ্ভুত আচৰণ কৰিছিল প্ৰণয় বৰ্তমান মোৰ ওচৰত মানসিক চিকিৎসা কৰি আছে মোৰ অবিহনে প্ৰণয়ৰ জীৱনত কোনো নাই মই বিচাৰোঁ মোৰ মৃত্যুৰ পাছত কোনোবা এগৰাকী প্ৰণয়ৰ কাষত সাহসেৰে থিয় দিওঁ নহ'লে তেওঁ বৰ অকলশৰীয়া হৈ যাব যেতিয়া এডাল জখলাত ক্ৰমান্বয়ে চিৰি ভগোৱা যায় ভূপৃষ্ঠৰ পৰা আমাৰ দূৰত্ব সিমানেই বাঢ়ি যায় সামান্য ভুলেও আমাক মাটি টানি ঠেকেচিব পাৰে যিমানে বেছি উচ্চতাৰ পৰা পৰিব আঘাতো সিমানেই বেছি হ'ব ঠিক সেইদৰে কোনোবা এজনে উন্নতিৰ শিখৰলৈ যাওঁতে ভুল সিদ্ধান্ত বা অনুচিত কাৰ্যই পতন ঘটাব পাৰে খৰা পাতত আজি তেজা ছবি মলিন আকাশত মেঘৰ খিৰিকী